7 দিনৰ চূড়ান্ত সময়সীমা মিয়া মুছলমানক উজনি অসম ত্যাগৰ নিৰ্দেশ আমছুৰ তীব্ৰ বিৰোধিতা শাসকীয় পক্ষৰ বিধায়কৰ সমৰ্থন ধিংকাণ্ডৰ পাৰ্শ্বক্ৰিয়া পূৰ্ববংগীয় মুছলমান যুৱকৰ দ্বাৰা সংঘটিত ধিঙৰ পাশবিক কাণ্ডৰ পাছতেই শুকুৰবাৰে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ আজিৰ পৰ্যবেক্ষণ অনুষ্ঠানত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৰিছিল মুকলি ঘোষণা 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব মিয়া মুছলমানে কি ভয়ানক পৰিবেশ ইমান মিয়াৰ উৎপাত বাঢ়িছে আজি শিৱসাগৰৰ জনগণে সিদ্ধান্ত লৈছে 7 দিনৰ ভিতৰত উজনি অসম মিয়া মুক্ত কৰা হ'ব আৰু আজি প্ৰায় অভিযান আৰম্ভ কৰিছে দল সংগঠনে আৰু অতি শীঘ্ৰে উজনি অসম মিয়া মুক্ত কৰা হ'ব ইয়াৰ পাছতেই গৰজি উঠিছে 30টাৰো অধিক জাতীয় সংগঠন শনিবাৰে উজনি অসমৰ বিভিন্ন স্থানত ধিংকাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰি খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আকুৰগুজ স্থিতি আটাচুৰু উজনি অসমৰ কৃষিকৰ্ম অথবা প্ৰতিষ্ঠানসমূহত কৰ্মৰত সকলো পূৰ্ববংগীয় মুছলমানক কৰ্মস্থলী পৰিত্যাগ কৰিবলৈ 7 দিনৰ চূড়ান্ত সময়সীমা বান্ধি দিছে সংগঠনটোৰ নেতৃবৃন্দই আৰু মিয়া মুছলমান আসলতে আমি দেখিবলৈ পাইছোঁ অসমত আসলতে এটা কেঞ্চাৰ ব্যাধিত আসলতে পৰিণত হৈছে সংখ্যাই হৈছে যে নামনি অসমৰ ঘটনা উজনি অসমত ঘটিবলৈ আৰু বেছি দিন নাই গতিকে আমি টাই আহোম যৌ পৰিষদৰ পৰা এটা কথা দাবী জনাইছোঁ যিসকল ব্যক্তিয়ে যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে মিয়া মুছলমানসকলক আসলতে উজনি অসমৰ বিভিন্ন প্ৰতিষ্ঠানত বিভিন্ন খেতিত আসলতে জড়িত কৰা হৈছে অতি শীঘ্ৰে ইয়াৰ পৰা তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰক 7 দিনৰ সময়সীমা আমি বান্ধি দিয়া হৈছে উজনি অসমত যিমানখিনি আমাৰ সন্দেহযুক্ত নাগৰিক আছে এই সন্দেহযুক্ত নাগৰিকসকলে এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব আমাৰ উজনি অসমত থকা এই থলুৱা আমাৰ ব্যক্তিসকলৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকৰ ভাড়াঘৰসমূহত যিসকল সন্দেহযুক্ত নাগৰিকক ৰাখিছে তেওঁলোককো আপোনালোকে অনুৰোধ জনাওক যাতে তেওঁলোকে অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰে সদৌ আহোম ছাত্ৰ সন্থাই আজিৰ পৰা এটা পদক্ষেপ আমি হাতত লৈছোঁ আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে সেই আমি কাৰ্যত আমি সমৰ্পণ কৰিছোঁ এসপ্তাহৰ ভিতৰত যদি তেওঁলোক ইয়াৰ পৰা গুচি নাযায় আমি সদৌ আহোম ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম দল সংগঠনৰ এনে হুংকাৰৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিস্ফোৰক মন্তব্য উজনি অসমে পৰিত্যাগ কৰা মিয়াৰ বোজা নামনি অসমে কিয় ল'ব দেশ এৰি গুচি যাওক মিয়া মুছলমান মোৱা যিসকল আছে অবৈধ নাগৰিকৰ এতিয়া দপদপনিটো বেছি অকল উজনি নহয় উজনিৰ পৰা আমি নামনিত কিয় ল'ম দেশান্তৰ হওক তেওঁলোক ইয়াৰ পৰা ওলাই যাওক মই সেইটোৱে ক'ম যিসকল এনেকৈ কুটাঘাতমূলক জড়িত হৈ আছে যিসকল মানে দেশখনক অস্থিৰ কৰিবলৈ চেষ্টা চলাইছে আৰু লগতে যিসকলে এইসকল উদগনি জনাইছে তেওঁলোকক সাৱধান কৰি দিছোঁ এনেকুৱা ঘটনাৰ পৰা তেওঁলোক আঁতৰি থাকক অকল উজনি নহয় আমি এইটো কওঁ আমাৰ উজনি নামনি নাই বিজেপিটো আমি সৰ্বভাৰতীয় দল যায় যদি অসমেদিয়ে যাওক টাইপাৰ স্থিতিলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে বিজেপি দলৰ একাংশ বিধায়কে বিধায়ক মানৱ ডেকাই এনে আহ্বানক শুভ লক্ষণ আখ্যান দিছে ইয়াৰ বিপৰীতে বিধায়ক বিশ্বজিৎ ফুকনে কেৱল উজনি অসম নহয় সমগ্ৰ অসমেই মিয়া মুছলমান মুক্ত হ'ব লাগে বুলি মন্তব্য কৰিছে মিয়াৰ যি অগ্ৰাসন মিয়াৰ পৰা কি ভয়াৱহতা আছে এই ভয়াৱহতাটো যদি উপলব্ধি কৰিবলৈ হয় এয়াই হ'ল উত্তম সময় কাৰণ আমি যিকোনো মিয়াৰ অপৰাধ মিয়াৰ অগ্ৰাসনৰ বিৰুদ্ধে এই চৰকাৰখনে যিমান মাৰবান্ধি থিয় হৈ আছে কোনো চৰকাৰ আৰু ভৱিষ্যতে অসমৰ ৰাইজে নাপাব গতিকে এই আন্দোলনটো গণ আন্দোলন ৰূপ দিব লাগে আৰু কংগ্ৰেছ দলকো মই অনুৰোধ জনাইছোঁ তেওঁলোকে পাক লগাই যাতে এই ব্যৱস্থাটো কাৰণ তেওঁলোকৰ ভোট বেংক খহিব বুলি পাক যাতে নলগায় আমাৰ যুদ্ধটো মুছলমান আৰু হিন্দুৰ নহয় যুদ্ধটো মিয়া আৰু অসমীয়াৰ কেৱল উজনি অসম বুলিয়েই নহয় সমগ্ৰ অসমৰ পৰাই বাংলাদেশী অবৈধ বাংলাদেশী আমি বাহিৰলৈ যোৱাটো বিচাৰোঁ মই অসমখনক বৰ উজনি নামনি এনেদৰে ভাগ কৰাটো নিবিচাৰোঁ কিন্তু নিজৰ ঠাইখন উজনিত যিহেতু নিজৰ ঠাইখন বাংলাদেশী মুক্ত হৈ থাকিলে আমি সুখী হ'ম কিন্তু সমগ্ৰ অসমখনেই বাংলাদেশী মুক্ত হ'ব লাগিব
ইয়াৰ বিপৰীতে ঢিঙৰ ঘটনাৰ আলম লৈ সমগ্ৰ মিয়া মুছলমানক কাঠগড়াত থিয় কৰাই উজনি অসম ত্যাগৰ হুংকাৰ দিয়া কৰ্মৰ বিৰোধিতা কৰিছে আমছু নেতৃত্বই মিয়া মুছলমানক টাৰ্গেট কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ পাতনি মেলিলে আমছু হাত সাৱতি বহি নাথাকে বুলি প্ৰত্যুত্তৰ সংগঠনটোৰ যে অপৰাধী কঠোৰ শাস্তি দিয়ক ফাঁচি দিয়ক কোনো ক'বলগীয়া নাই কিন্তু এটা জাতিক টাৰ্গেট কৰিলেতো মানি লোৱা নহয় মিয়া জনগোষ্ঠীক টাৰ্গেট কৰিলেতো মানি লোৱা নহয় মুছলমান জনগোষ্ঠীক টাৰ্গেট কৰিলেতো মানি লোৱা নহয় আচলতে ধৰ্ষণৰ নামত যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰিছে ধৰ্ষণৰ নামত যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰিছে আমি ভাবোঁ এই কথাটো উচিত নহয় এই কথাটো কৰিব নালাগে আৰু সাম্প্ৰদায়িক ৰাজনীতি যদি কোনোবা কৰিব বিচাৰিছে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ আমছু হাত সাৱটি বহি নাথাকে আমছু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ অভিমত এজন দোষীৰ বাবে সমগ্ৰ সম্প্ৰদায়টোক দোষী সাব্যস্ত কৰা অনুচিত মিয়াক দল সংগঠনে উজনি অসম ত্যাগৰ নিৰ্দেশ দিয়াৰ আঁৰত বিজেপি চৰকাৰৰ উদগনি আছে বুলি দাবী বিধায়কজনৰ মিয়াক কোনে খেদে চাওঁ বুলিও প্ৰত্যাহ্বান ৰছিদ মণ্ডলৰ এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে চৰকাৰত থকা মৰবনীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকক উদগনি যোগাইছে এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয় পাৰে খেদকচোন নোৱাৰে চেলেঞ্জ কৰিছে নোৱাৰে কাক খেদে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ইয়াৰ পাছত অনাগত দিনত উজনি অসমত কি পৰিস্থিতি উদ্ভৱ হ'ব সেয়া সহজে অনুমেয় ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত